নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি ব্লগলৈ। আজি মই উপস্থিত আছিলোঁ যোৰহাট পুলিবৰ কন্ধিয়া গাঁৱত। মোৰ বন্ধু অভিজিতৰ এখন শ্বৰ্ট ফিল্ম আহি আছে, অতি সুন্দৰ শ্বৰ্ট ফিল্ম, আৰু সি নিজে স্ক্ৰিপ্ট লিখিছে। তাৰ বহুত ধৰক আপোনাৰ দুখীয়া জীৱনক লৈ এখন শ্বৰ্ট ফিল্ম আহি আছে। আৰু এইজন যে দেখিছে অভিজিত, এইজনেই, আৰু তেওঁৱেই সেই চুটি ছবিখনৰ শ্বৰ্ট ফিল্মখনৰ মূল নায়ক। আৰু এইজনী যে টিকলিজনী খুব সুন্দৰ অভিনয় কৰিছে। আৰু আছে আমাৰ লগত বহুত মানুহ আছে। টিকলিজনী ইমান সুন্দৰ অভিনয়, আপোনালোকে চাব শ্বৰ্ট ফিল্মখন। আৰু আমি গন্ধিয়া গাঁৱতে শ্বুটিংখিনি কৰিলোঁ। আৰু এই টিকলিক সুধিলোঁ অভিনয় কৰি কেনেকুৱা পালা। তাই কৈছে বহুত ভাল লাগিলে বোলে। চ' আমাৰ লগত মানস আছে, মানসে কেমেৰা কৰিছে, মানস জ্যোতি। সিও বহুত ধুনীয়া কেমেৰা কৰে। আৰু এইগৰাকী যে দেখিছে আকাশী চৰিত্ৰত অভিনয় কৰিছে মূল নায়িকা হিচাপে। আৰু আছে আমাৰ লগত বহুত মানুহ আছে। শ্বুটিঙৰ মাজতে খানাটো নহ'লে কেনেকৈ হ'ব, নহয় জানো? খানাটো আমি সকলোৱে মিলি খাই ল'লোঁ। আৰু ময়ো খাই দিলোঁ। আৰু মোক সুধিলে কেইবাৰ খালি, মই কৈছোঁ দুবাৰ খাই দিলোঁ। শকত মানুহ খাই দিওঁ আৰু ই আকৌ বৰ লাজ কৰে। হ'বইচোন দিয়ক, ছোৱালী মানুহ যে। কেইটামান খাইছে আৰু সকলোৱে খাই বৈ আকৌ শ্বুটিঙলৈ আহিলোঁ। শ্বুটিং আৰম্ভ কৰিলোঁ। আৰু শেষৰ শ্বুটটো ল'বলৈ কিমান মানুহ দেখিছে শ্বুটিং চাবলৈ। সকলোৱে সহায় কৰিছে। আপোনালোকেও চাব চুটি ছবিখন অতি সোনকালে মুকলি কৰি দিম। চ' আজিলৈ ইমানেই, ধন্যবাদ।